নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই পাৰ্থজ্যোতি বৰুৱা বন্ধন বেংক এতিয়া বহুতৰে বাবে আত্মনিৰ্ভৰশীলতাৰ কেন্দ্ৰস্থল হৈ পৰিছে কাৰণ বন্ধনৰ পৰা ঋণ লাভ কৰি উপকৃত হৈছে ৰাজ্যৰ বহু সংখ্যক পুৰুষ মহিলা এই মুহূৰ্তত খবৰ হৈছে ধুবুৰীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ধুবুৰীতো বহু সংখ্যক যুৱক যুৱতী পুৰুষ মহিলাই বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি তেওঁলোকে উপকৃত হৈছে আৰু কৰ্মসংস্থাপনৰ নতুন বাট মুকলি হৈছে কিন্তু এই সকল পুৰুষ মহিলাই ধুবুৰীত কেনেধৰণে বন্ধন বেংকৰ পৰা উপকৃত হৈছে জানিবলৈ চাও এই প্ৰতিবেদন বন্ধন বেংকে আশা ৰেঙুনি কৰি আনিছে ধুবুৰীৰ একাংশ পুৰুষ মহিলাৰ মাজত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীয়ে ক্ৰমাৎ কৰ্মসংস্থাপন লাভ কৰিছে কেৱল কৰ্মসংস্থাপন পোৱাই নহয় আন 10 জন যুৱককো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে ইয়াৰ বাবে উদগনি যোগাইছে বিশেষকৈ বন্ধন বেংকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক বন্ধন বেংকেৰে স্বাৱলম্বী হোৱাৰ লগতে এনেদৰে ধুবুৰীৰ হৰিহাটৰ লোকসকলো স্বাৱলম্বী হৈছে একেদৰে কোনোৱে যদি কাঠৰ আচবাবৰ দোকান দিছে কোনোৱে আকৌ মিঠাইৰ দোকান খুলিছে আন কোনোৱে আকৌ গেলামালৰ দোকানেৰে পৰিয়াল পোহপাল দিছে মই বন্ধন গোটৰ পৰা লোন লৈছো লৈ পেলাই গেলামাল দোকানটো দিছো মই মোৰ হাজবেণ্ড বাহিৰত থাকে মই নিজে গেলামাল দোকানটো মানে চলাই আছো এতিয়া আগতে মই বন্ধন গোটৰ পৰা এবাৰ 4বাৰ ঋণ লোৱা হ'ল আগতে মই 35,000 টকা লৈছো তাৰ পিছৰ বাৰ লৈছো 85,000 তাৰ পিছৰ বাৰ লৈছো 1,35,000 আৰু এইবাৰ লৈছো মই 2 লাখ টকা এইটো লৈ মই গেলামাল দোকান দিছো আৰু কাপোৰৰ বিজনেস কৰো মই কাপোৰো আছে লগতে মোৰ আৰু বন্ধনটো লৈ পেলাই মই মানে বহুত স্বাৱলম্বী হৈছো নিজে আজি আমি 10 বছৰৰ পৰা লোন লৈ আছো প্ৰথমত 10,000 টকা লৈছিলো আজি প্ৰায় আমাৰ 2 লাখ টকা পাৰ হৈছে মোৰ লোন আজি মই বন্ধন বেংকৰ লোন লৈ আজি মই বহুত উপকৃত হৈছো মই আগত গেলামাল দোকান আছিল এইখন দোকানো আছে এতিয়া মোৰ ষ্টিল ফাৰ্নিচাৰৰ কাৰখানা এখন শ্বৰুম খুলিছো 4-5টা লেবাৰ মোৰ ইয়াত কাম কৰি আছে মই উপকৃত হৈছো বন্ধন বেংকৰ জৰিয়তে কেইবাটাও কিস্তিৰে ঋণ লৈ এইদৰে বিভিন্ন ব্যৱসায়ৰে আগবাঢ়িছে লোকসকল কেৱল নিবনুৱা যুৱক যুৱতী অথবা কেৱল পুৰুষসকলেই নহয় সমানে আগবাঢ়িছে মহিলাসকলো আমি 10 বছর থেকে লোন নিচ্ছি বন্ধনের প্রথমে আমি 10,000 টাকা লোন নিয়েছিলাম এখন আমি লোন নিতে 2 লাখ টাকা লোন নিয়েছি আমার এই বন্ধনের লোন নিয়ে গালামাল দোকান ছিল এখন আমরা স্টিল ফার্নিচারের দোকান করছি আর বন্ধনের লোন নিয়ে আমরা অনেক উপকৃত হয়েছি বন্ধন আমাদেরকে অনেকভাবে সহায় করেছে আমরা লকডাউনের সময় বন্ধনে কিস্তি দিয়েছিলাম আমাদের কোনো রকম কোনো সুদ আসেনি আমরা কোনো অসুবিধাতে পড়িনি মই বিজনেস কৰি আছো সেই বিজনেছৰ পিছত লোন শোধ কৰি আকৌ 70,000 লৈছো এনেকৈ লৈ 1.5 লাখ কৰি 3বাৰ লৈছো আমাৰ ষ্টক বিজনেছ ভাল উন্নত হৈছে আৰু এতিয়া আজি মই 1.5 লাখৰ পৰা 2.5 লাখ লৈকে লৈ আছো 30,000 তেতিয়াতো ব্যবসা না আছিল তাৰ পিছত লৈছো 60,000 পৰা ব্যবসা শুরু 60,000 পরে এতিয়া ললো 80,000 এই যে হরিয়াট বন্ধন বেংকৰ তামাৰহাটৰ পৰা হৰেকৃষ্ণ বেপাৰীৰ ৰিপৰ্ট ND24